অসমৰ ৰাজ্যিক গছ কি? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হুলুং। অসমৰ ৰাজ্যিক গছ হুলুং। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী অৰুণাচলৰ পৰা উৎপত্তি হোৱা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কলং ৰিভাৰ। কলং ৰিভাৰ অৰুণাচলৰ পৰা উৎপত্তি হোৱা নাই। নেক্সট কুৱেশ্যন, শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোৱালপাৰা। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, মানস ৰাষ্ট্ৰীয় উদ্যান কোনকেইখন জিলাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই চিৰাং, বাক্সা, বঙাইগাঁও, দৰং, ওদালগুৰি জিলাৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰত সৰ্বোচ্চ শৃংগটো কি? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাইকে পিক। নেক্সট কুৱেশ্যন, কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, তিষ্টা নদীৰ লগত মিলিত হোৱাৰ পাছত ব্ৰহ্মপুত্ৰক কি বুলি জনা যায়? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যমুনা। নেক্সট কুৱেশ্যন, যাদৱ পায়েঙে অকলেই নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মলাই ফৰেষ্ট। যাদৱ পায়েঙে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম মলাই ফৰেষ্ট। নেক্সট কুৱেশ্যন, ঢলা শদিয়া দলং কোনখন নদীৰ ওপৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লোহিত। ঢলা শদিয়া দলং লোহিত নদীৰ ওপৰত আছে। নেক্সট কুৱেশ্যন, কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ম'হৰ বাবে বিখ্যাত বা সৰ্বাধিক বনৰীয়া ম'হ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। সৰ্বাধিক বনৰীয়া ম'হ পোৱা যায়। নেক্সট কুৱেশ্যন, তলৰ কোনটো অসমৰ ৰাজ্যিক চৰাই? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হোৱাইট উইঞ্জ উড ডাক। নেক্সট কুৱেশ্যন, অসমে কিমানখন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7 ষ্টেট। 7খন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ বতৰা কৰিছে। অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনখন? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণবিল হ্ৰদ। নেক্সট কুৱেশ্যন, তলৰ কোনটো অসমৰ বৰদৈচিলাৰ লগত জড়িত? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰি মনচুন ছিজন। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ উপনৈ ঘাই কোনডোখৰ নদীৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং আৰু সোৱণশিৰি। নেক্সট কুৱেশ্যন,
কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুৱালকুছি। শুৱালকুছি চহৰক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ২৯০০ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৫৮৩১৫ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। গিবন অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। গিবন অভয়াৰণ্য যোৰহাটত অৱস্থিত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। বৰাক উপত্যকাৰ সৰ্বমুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৬৯৬২ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিমানটা আছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৩টা। অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৩টা আছে। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন। উকতাচাৰ নামৰ বনৰীয়া ৰেচম পোকবিধ অসমৰ কোনখন জিলাত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিমা হাছাও। উকতাচাৰ নামৰ বনৰীয়া ৰেচম পোকবিধ অসমৰ ডিমা হাছাওত পোৱা যায়। বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰাইল ৰেঞ্জৰ পৰা। নেক্সট কুৱেশ্যন। অসমৰ বনাঞ্চলত কোনবিধ গছ বেছিকৈ পোৱা যায়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শাল। অসমৰ বনাঞ্চলত শাল গছ বেছিকৈ পোৱা যায়। ডক্টৰ ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰিছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঢলা আৰু শদিয়াক। নেক্সট কুৱেশ্যন। অসমৰ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৩৪%। অসমৰ মাটিকালিৰ বনাঞ্চলে আগুৰি আছে। আৰু ইয়াৰ সৰ্বমুঠ মাটিকালি হৈছে ২৬,৮৩২ বৰ্গ কিলোমিটাৰ। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা সৰ্বাধিক সংখ্যক পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন। তলৰ কোনখন ৰাজ্যৰ অসমৰ লগত সীমা সংযোগ হৈ থকা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছিক্কিম। ছিক্কিম ৰাজ্যৰ অসমৰ লগত সীমা সংযোগ হৈ থকা নাই। তলত উল্লেখ কৰা অসমৰ কোনখন ঠাইত লোৰ খনি পোৱা গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
এ চান্দৰডিঙা হিলছ ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত। তলৰ কোনখন ৰাজ্য অসমৰ দক্ষিণত অৱস্থিত? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মিজোৰাম ৰাজ্য অসমৰ দক্ষিণত অৱস্থিত। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সিংহাসন। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো হৈছে সিংহাসন। নেক্সট কুৱেশ্যন, অসমৰ হিমালয় পৰিসৰৰ আটাইতকৈ ওখ শৃংগটো কি? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নামচাহ বৰুৱা। নেক্সট কুৱেশ্যন, ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য অসমৰ কোনখন সংৰক্ষিত অঞ্চলত মুখ্যভাৱে পোৱা যায়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, কোনখন উত্তৰ পূবৰ ৰাজ্যই অসমৰ লগত সকলোতকৈ চুটি সীমা ভাগ বতৰা কৰিছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ত্ৰিপুৰা। নেক্সট কুৱেশ্যন, মাটিকালিৰ ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ছেকেণ্ড। নেক্সট কুৱেশ্যন, জাতিংগা য'ত পৰিভ্ৰমী পক্ষীয়ে আত্মহত্যা কৰে ঠাইখন অসমৰ কোন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিমা হাছাও। ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত। আমচাং বন্যপ্ৰাণী সংৰক্ষিত অঞ্চল অসমৰ কোনখন জিলাত আছে? কামৰূপ, দৰং, বৰপেটা, শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? ডিব্ৰু, দিখৌ, দিচাং, ডিক্ৰং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ডিক্ৰং। নেক্সট কুৱেশ্যন, তলৰ কোনটো নগদ শস্যৰ খেতি অসমত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চয়াবিন। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, থাৰ্ড। নেক্সট কুৱেশ্যন, তলত উল্লেখিত অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, তলত উল্লেখিত অসমৰ কোনখন আটাইতকৈ ডাঙৰ কয়লা খনি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মাকুম। তলত উল্লেখিত অসমৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা লগলগা নাই? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ ধেমাজি জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা লগা নাই। নেক্সট কুৱেশ্যন, তলত উল্লেখিত কোনখন ৰাজ্যৰ অসমৰ লগত সকলোতকৈ দীঘল আন্তঃৰাজ্যিক সীমা আছে? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেঘালয়। মেঘালয় ৰাজ্যৰ অসমৰ লগত সকলোতকৈ দীঘল আন্তঃৰাজ্যিক সীমা আছে। তলত উল্লেখিত অসমৰ কোনখন ঠাইক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। যোৰহাটক কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি অভিহিত কৰা হয়। তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি অভিহিত কৰা হয়? তলৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলবাৰী। নলবাৰীক নৱদ্বীপ বুলি অভিহিত কৰা হয়।